সিদিনাখন ঘটনাটো এনেকৈ হৈছিলে, তাৰমানে আমাৰ জয়পুৰৰ পৰা ব্যৱসায়ী দুজন গৈছিলে বলেৰো লৈ কিনে তাত খুঞ্চাত। তেতিয়া সঞ্জয় স্বামী নাম হয়, নবীন আগৰৱাল, মাওৱাৰী সম্প্ৰদায়ৰ মানুহ হয়। সঞ্জয় স্বামী মানুহজনে কি কৰিলে, আমাৰ গাড়ী ড্ৰাইভাৰ বহি থকা অৱস্থাত চাবিটো কাঢ়ি লৈ গুচি গ'লগৈ। তেতিয়া ড্ৰাইভাৰজনে ক'লে চাবিটো কেলৈ কাঢ়ি নিছ বুলি। তেতিয়া ক'লে লৈ যাম বুলি, গৈ কিনে আপোনাৰ গাড়ীত বহি থাকিলেগৈ। তেতিয়া ড্ৰাইভাৰজনে মালিকক মাতিলে, মালিকজনে আহি সুধিলে চাবিটো কি কাৰণে কাঢ়িছ। তেতিয়া ক'লে আপোনাৰ কেলৈ কাঢ়িছ, মোক চাবিটো দে। সি নিদিম বুলি ক'লে। তেওঁ নিদিয়াৰ পিছতে আপোনাৰ কি হ'ল, তই কোন হয় বুলি কওঁতে মই কোন হয় তই পিছত গম পাই যাবি ক'লে মানুহজনে। তাৰপিছত ক'লে কি তহঁতৰ অসমৰ মানুহ আমাৰ অৰুণাচলত বিজনেছ কৰিব নাহিবি ক'লে। সি এজন নিজে মাওৱাৰী সম্প্ৰদায়ৰ মানুহ হয়, ৰাজস্থান হাৰিয়ানাৰ পৰা আহি কিনে অৰুণাচলত বিজনেছ কৰিছে। তো আমাৰ অসমৰ মানুহ গৈ তাত বিজনেছ কৰিলে কিয় কৰিব নোৱাৰিব। ঘটনা মানে আমি এই যে পানী লৈ মানে অৰ্ডাৰ পাওঁ কিছুমান দোকানৰ অৰুণাচলত হৈছে। পানী লৈ মানে গৈছোঁ আৰু দোকানত মানে অৰ্ডাৰ দিছে, আমি লৈ গৈছোঁ আৰু 2 টকা পেটৰ কাৰণে গৈছোঁ আৰু তাত। তাৰপৰা দোকানত ৰখোঁতে মানে গাড়ীখন ষ্টাৰ্টে আছে। আমি নামিছোঁ দোকানত। তাৰপৰা কি বুলি কয়, ড্ৰাইভাৰটো গাড়ীত বহি থাকোঁতে চাবিটো আপোনাৰ ফটকৈ মাৰোৱাৰীটো আহি চাবিটো ষ্টাৰ্ট বন্ধ কৰি চাবিটো টানি লৈ গ'ল। সঞ্জয় আগৰৱালা তাৰপৰা টানি লৈ যোৱাৰ পিছত আৰু আমি কোৱা মানে আৰু আপোনাৰ কি বুলি কয়, চাবিটো কেলৈ লৈ গৈছোঁ, কোন হয় বুলি। মই বোলে এটা GST অফিচাৰো হয় বুলি ক'লে। অফিচাৰ আপুনি অফিচাৰ হ'ব পাৰে, চাবিটো কেলৈ লৈ লৈছে, গাড়ীটো আপুনি ৰখাব ক'লে ৰখাম বুলি ক'লোঁ। আপুনি চাবিটো নিব নালাগে বুলি ক'লোঁ। তো কৈছে গম পাবি কওঁতে আৰু এটা মাৰিছে আৰু সিহঁতি মানে তাৰ মাৰোৱাৰী পুলিচ লৈ আহিছে। পুলিচে মীমাংসা কৰি লওঁ বুলি ক'লে। কৰাৰ পিছত হ'ব বুলি কৈ পুলিচো আৰু ৰখি আছে আৰু। তাৰপিছত আকৌ আপোনাৰ কি বুলি কয়, আৰু প্ৰেচিডেণ্ট কিবা বজাৰৰ সিহঁতৰ আহিলে। অহাৰ পিছত আৰু আপোনাৰ কি বুলি কয়, প্ৰেচিডেণ্টে মিলা মিলি কৰ বুলি ক'লে। ঠিক আছে মিলা মিলি কৰোঁতে আমি যাওঁতে আৰু অলপ আগবাঢ়িছোঁ, সেনেকুৱাত আৰ্মি লৈ আহিলে। বোলে ইয়াত আৰ্মি কেণ্টিঙৰ বস্তু তহঁতি বিক বুলি কৈছে। চাই ল'ব পাৰে আপুনি বিক। ঠিক আছে চাওঁ, চেকিং কৰিম বুলি। চেকিং কৰিলে আৰ্মিয়ে বস্তু একো নাই বুলি ক'লে। ঠিক আছে তহঁতি যাব পাৰ বুলি ক'লে। তাৰপিছত সিহঁতি কৈছে তহঁতি ইয়াত বোলে অসমৰ মানুহ আহি মানে অৰুণাচলত সোমাব নোৱাৰিবি, একো কৰিব নোৱাৰিবি, নোসোমাবি বুলি কৈছে। আমি তাত মানে অৰ্ডাৰী মাল লৈ যাওঁতো দোকানবিলাকত। তেতিয়া মানে কি হয়, এই আমাক বস্তু দিব মানে দোকানত সোমাইছিলোঁ বস্তু দিবলৈ, পানী আৰু কিবা কিবি বস্তু অলপ। তেতিয়া কি হয়, ড্ৰাইভাৰৰ পৰা মানে ঘপকৈ চাবি কাঢ়ি কিনে ঘপকৈ আহি কিনে চাবিটো কাঢ়ি লৈ গ'ল। তাৰপিছত কি কৈছে, ড্ৰাইভাৰক সুধিলে কেলৈ কাঢ়িছ বুলি। ড্ৰাইভাৰে মানে আমাক মাতিলে, চিঞৰিলে প্ৰথম বোলে চাবিটো কাঢ়ি ল'লে। তাৰপিছত মই কেলৈ চাবি কাঢ়িলে, কেলৈ চাবি কাঢ়িলে কোৱাৰ লগে লগে মানে কৈছে কি নহয় বোলে আমাৰ বোলে এইটো তোমালোকৰ গাড়ীত কি বস্তু আছে চাওঁ, GST বিল লাগে বোলে, চব বস্তু GST বিল লাগে আৰু গাড়ী কাগজ চাম বুলি ক'লে। সেইখিনি হোৱাৰ পিছত তাৰপিছত লগালগ ক'লে কি নাই তোমালোকৰ বোলে ইয়াত অসমৰ মানুহ বোলে আহি কিনে বোলে ইয়াত বোলে কোনো বস্তু বিক্ৰী কৰিব নোৱাৰিবা, এইটো আমাৰ অৰুণাচল, আমিয়ে কৰিম পিছে চব ব্যৱসায় আমিয়ে কৰিম, আমাৰে অধিকাৰ বোলে।